হয় নিশ্চয়কৈ বহাগৰ বতৰ আৰু এই সময়ছোৱাত আচলতে প্ৰতি ঘৰ অসমীয়াৰ আচলতে ঘৰে ঘৰে লাড়ু পিঠা চিৰা দৈ ভৰপূৰ হৈ থাকে আৰু তাৰ মাজতে আজি দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত ব্যতিক্ৰমীভাৱে পিঠা বনোৱা এক প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু মোৰ সহযোগীয়ে ইয়াত দৃশ্য দেখুৱাব বিভিন্ন তৰহৰ পিঠা আচলতে ইয়াত তৈয়াৰ কৰিছে মহিলাসকলে আৰু বিচাৰকসকলে আচলতে বাছনি কৰিব ইয়াৰ ভিতৰত যে শ্ৰেষ্ঠ পিঠা বা সুন্দৰকৈ কোনোই পিঠা বনাইছে আৰু বামগাঁও ৰঙালী বিহু সন্মিলনীত আজি এনেধৰণে দেখিবলৈ পোৱা গৈছে যে এই পিঠা পনা তৈয়াৰ কৰা এক প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে আৰু বিভিন্ন তৰহৰ ইয়াত পিঠা আমি দৃশ্য দেখুৱাই আছোঁ ইয়াত তৈয়াৰ কৰা হৈছে আৰু তিনিগৰাকী বিচাৰকে আচলতে এই যি পিঠা পনা তৈয়াৰ কৰা প্ৰতিযোগিতা তাত বিচাৰ কৰিব যে কোনে ভাল পিঠা বনাইছে কি বনাইছে আজি থালখনত দেখিছে আপোনালোকে মাইহাঙত আমি তিল পিঠা ঘিলা পিঠা নাৰিকল লাডু তিলৰ লাডু গুড় দিয়া নাৰিকলৰ লাডু সুতুলি পিঠা ভাত পিঠা আঙুলি পিঠা আৰু কল পিঠা পানী পিঠা আৰু আমি যেহেতু বেংগলী সমাজৰ প্ৰায় লগতে থাকোঁ সেইকাৰণে তেওঁলোকৰ সংস্কৃতিৰ পৰাও আমি পাটিচাপ্টাও আনিছোঁ তাৰ লগতে দৈ চিৰা আৰু কোমল চাউল আনিছোঁ কোমল চাউল কিছু সংখ্যক লোকে মানে নিমখীয়া টেষ্টতহে ভাল পায় সেইকাৰণে নাৰিকল আদা বুটেৰে এনেকৈ এইটো টেষ্টটো তেওঁলোকে খাব পাৰিব জলকীয়াৰ সৈতে আৰু এইখিনিয়ে আৰু মই যিটো মানে এইটো কনচেপ্ট এটা লৈ আহিছিলোঁ যে মোৰ থিমটো হৈছে বৰ অসম সমন্বয়ৰ যাত্ৰা এইখন মই এখন অসমৰ মেপ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ তাত হালধি আৰু থেকেৰাৰে মই বেছটো তৈয়াৰ কৰিছোঁ সেউজীয়া যিহেতু অসমখনৰ পটভূমি বা বেছটো হৈছে আমাৰ সেউজীয়া আৰু আমি যিহেতু তিনিবিধ আহাৰ ডেইলি ডায়েট কৰিব লাগে যে বগা কমলা ৰঙৰ খাদ্য আৰু সেউজীয়া আহাৰ এই তিনিওটাৰ সংমিশ্ৰণত মই মানকাহিখনত আমাৰ পিঠা পনাৰ যিখিনি প্ৰস্তুত কৰি আনিছোঁ সেইখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু ইয়াত দৃশ্য আমি দেখুৱাই আছোঁ আচলতে অসমৰ যি মেপ সেই মেপৰ আৰ্হি দিবলৈ ইয়াত চেষ্টা কৰা হৈছে আৰু এখন হৈছে মানকাহি আৰু মানকাহিত এনেধৰণে ইয়াত পিঠা সজাই থোৱা হৈছে আমি আগলৈ যাবলৈ চেষ্টা কৰিম ইয়াত যথেষ্ট প্ৰতিযোগী আছে কি বনাইছে আপোনাৰ নামটো কি হয় মোৰ নাম স্বপ্নালী কটকী মই এয়া পিঠা পনা বনাইছোঁ এয়া তিলৰ পিঠা এয়া তিলৰ নাৰিকল দিয়া পিঠা এয়া কেটলি পিঠা সুতুলি পিঠা জোন পিঠা এয়া আঙুলি পিঠা এইখিনি জলপান এয়া হ'ল কঁকাল বন্ধা পিঠা এখন কল পিঠা এইখিনি লাডু হয় এইখিনি বনাইছোঁ নিশ্চয়কৈ এনেধৰণে দেখিবলৈ পোৱা গৈছে যে মহিলাসকলে এয়া পিঠা পনা ইয়াত প্ৰস্তুত কৰিছে কি বনাইছে কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম চয়নিকা ভূঞা হাজৰিকা মই বনাইছোঁ বৰপিঠা তিল পিঠা এয়া মুঠিয়া পিঠা নাৰিকলৰ লাড়ু গুড় দি নাৰিকলৰ লাড়ু চেনি দি বনাইছোঁ সুতুলি পিঠা পকা মিঠৈ জোনবিৰি পিঠা ধন্যবাদ জনাইছোঁ এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে পিঠা পনা তৈয়াৰ কৰা হৈছে আৰু ইয়াত প্ৰতিযোগিতা ব্যতিক্ৰমীভাৱে যি বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত এয়া আচলতে আয়োজন কৰা হৈছে আৰু বিচাৰকে বিচাৰ কৰিব ইয়াত আচলতে শ্ৰেষ্ঠ পিঠা কোনে বনাইছে আপোনাৰ কাষলৈ আহিছোঁ কি বনাইছে এয়া সুতুলি পিঠা এয়া তিল পিঠা এয়া নাৰিকলৰ পিঠা এইটো বৰ পিঠা এইটো পানী পিঠা এইটো মুঠিয়া পিঠা এইটো কেটলি পিঠা এইটো কলপাতৰ পিঠা এইটো ঘিলা পিঠা আৰু এই নাৰিকল আৰু গুড়ৰ লাড়ু নাৰিকল গুড় চুজিৰ লাড়ু এইটো তিলৰ লাড়ু এইটো নাৰিকল চেনি আৰু চুজি এইটো নাৰিকল আৰু চেনি লাড়ু হয় আৰু এয়া বৰা চাউল ভাপত দিয়া এয়া চিৰা এয়া মুড়ি এয়া আখৈ জলপান ধন্যবাদ জনাইছোঁ এনেধৰণে দেখিবলৈ পোৱা গৈছে যে প্ৰতিযোগীসকলে এয়া পিঠা পনা বা জা জলপান ইয়াত আচলতে সাজু কৰিছে আৰু বিচাৰকসকলে বিচাৰ ইয়াত কৰি আছে বিচাৰক আছে আপোনাৰ কাষলৈ আহিছোঁ কি চাইছে কেনেকুৱা পাইছে এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ এবাৰ ঘূৰি পেলাই চালোঁ তেখেতৰ কথা পাতিলোঁ মত বিনিময় কৰিলোঁ এতিয়া তেখেতসকলৰ যিবিলাক বস্তু বনাই পেলাই তেখেতসকলে আনিছে উপস্থাপন কৰিছে ইয়াত এতিয়া মানে প্ৰথমতে অকণ খাই টেষ্ট কৰিছোঁ আৰু তেখেতসকলক সুধিছোঁ আৰু বস্তুবিলাক বিশেষকৈ আৰু বহুত ভাল লাগিছে আমাৰ অসমীয়া মহিলাই যে ইমান সুন্দৰকৈ ইমান আগবাঢ়িব পাৰিছে সুন্দৰ উপস্থাপন মানে ভাল লাগিছে দেখি পেলাই নিজকে প্ৰাউড ফিল কৰিছোঁ অলপ গৰ্ব অনুভৱ কৰিছোঁ আৰু তাত গম পালোঁ তেখেতসকলে ব্যৱসায়ো কৰে এইটো ক্ষেত্ৰত লৈ পেলাই
ব্যৱসায় কৰাটোতকৈও তাৰমানে নিজৰ পৰিয়ালক যদি নিজে বনাই খুৱাব পাৰে সেইটোতো বহুত ডাঙৰ কথা নহয়নে বাৰু আজিকালি পিঠা কিনিয়ে গতিকে নিজে যদি বনাই নিজৰ পৰিয়ালটোক খুৱাব পাৰে এই বিহুত অন্তত নিজৰ সন্তানখিনিয়ে শিকিব যে আমাৰ অসমীয়াৰ কালচাৰটো কি বা হেৰিটো কি গতিকে সেইটো কাৰণে মই এই মহিলাসকলক আচলতে বহুত যথেষ্ট উৎসাহ দিবলৈকে আহিছোঁ আৰু তেখেতসকলে আৰু আগবাঢ়ি যাব পাৰে ঠিক কমি এনেকুৱা প্ৰতিযোগিতা কিন্তু সততে দেখিবলৈ পোৱা নাযায় কেতিয়াবাহে হয় ক'ৰবাত আৰু সেইবিলাক আচলতে মহানগৰীত হয় কিছুমান ৰিষ্টকেট হেৰি কায়দাত হয় আৰু কিন্তু এনেধৰণৰ পাতিব লাগে আচলতে আৰু এখেতসকলে যাতে ইয়াৰ জৰিয়তে যাতে নিজৰ স্বাৱলম্বীও হ'ব পাৰে সেইটোও কাৰণে চেষ্টা কৰিব লাগে মহিলাসকলে আৰু পাৰিব নোৱাৰা একো নাই আৰু সেইটো আমি তেখেতসকলক সহায় কৰিব লাগিব আমি কিনিব লাগিব তেওঁলোকৰ পৰা বস্তুবিলাক আমি তেখেতসকলক উৎসাহ দিব লাগিব আৰু এইটো কথা বুজাই দিব লাগিব যাতে তেখেতসকলে নিজৰ ঘৰখনৰ লগতে সমাজলৈও যাতে কিবা এটা দিব পাৰে আৰু তেওঁলোকে নিজেও যাতে স্বাৱলম্বী হ'ব পাৰে নিজে এটা উপাৰ্জনৰ পথ উলিয়াই ল'ব পাৰে আৰু বহুত ভাল পাইছোঁ মই আজি ইয়াত আহি পেলাই আৰু এতিয়া মানে গোটেইখিনি চাওঁ আৰু মই তেখেতসকলক কৈছোঁ যে পুৰস্কাৰটো সকলোৱে নাপায় সেইটো ডাঙৰ কথা নহয় কিন্তু তেখেতসকলে যে নিজৰ এই গুণখিনি ইয়াত দেখুৱাবলৈ আহিছে তেওঁলোকৰ প্ৰতিভাখিনি সেইটো বহুত ডাঙৰ কথা আৰু তেখেতসকলে এই প্ৰতিভা থাকিলে তেখেতসকলে আৰু জীৱনত বহু আগুৱাই যাব পাৰিব হয়নে বাৰু ধন্যবাদ জনাইছোঁ আছিলে বিচাৰক আৰু আমি দৃশ্য দেখুৱাই আছোঁ সমান্তৰালকৈ এনেধৰণে বিভিন্ন তৰহৰ পিঠা আচলতে ইয়াত ঠাই পাইছে এই প্ৰতিযোগিতাত আৰু সুন্দৰকৈ আচলতে সজাই পৰাই এই প্ৰতিযোগিতালৈ পিঠাসমূহ অনা হৈছে আৰু বিচাৰকে ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া চলাই আছে আপোনাৰ কাষলৈ আহিছোঁ কি বনাইছে নমস্কাৰ মোৰ প্ৰথমে আপোনালোক সকলোলৈকে শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনাইছোঁ সমূহ অসমবাসীলৈকে ওলগ জনাইছোঁ আচলতে আজি নথৈ আনন্দিত আৰু সুখী হৈছোঁ যে এইহেন আজি ৩৬তম বামগাঁও ৰঙালী বিহু সন্মিলনৰ আজি এই মহিলাৰ দ্বাৰা যিটো আয়োজন কৰা হৈছে পিঠা পনা লগতে জলপানৰ প্ৰতিযোগিতাৰ মই ভাগ ল'বলৈ পাইছোঁ জ্ঞানৰ যোগেদি যিখিনি ঘৰত সচৰাচৰ আমি থলুৱা জলপান হওক পিঠা পনা হওক খাই থাকোঁ সেইখিনিকে মই অকণমান ৰাইজৰ আগত উলিয়াই দিবলৈ পাৰিছোঁ উপস্থাপন কৰিবলৈ পাৰিছোঁ মই নথৈ আনন্দিত হৈছোঁ সুখী হৈছোঁ মই বনোৱাত ধৰক এয়া মই নগাঁৱৰ বোৱাৰী বামগাঁৱৰ ছোৱালী হয় এয়া আমাৰ নগাঁৱৰ ছাইডৰ সান্দহ বুলি কয় এইটো এইফালে ভজা চাউল আছে ভজা পিঠাগুড়ি আছে গুড় ভাপত দিয়া বৰা চাউল নাৰিকল দিয়া পিঠা তিল দিয়া পিঠা পানী পিঠা আছে আৰু এইখিনি লাড়ু আপোনাৰ সম্পূৰ্ণ গুড়ৰ চুজিৰ পৰা তিলৰ পৰা নাৰিকলৰ পৰা আৰু পকা মিঠৈ লাড়ু আৰু এইটো নিমখ দিয়া পিঠা এইটো বৰ পিঠা হয় আৰু এয়া ঘিলা পিঠা হয় এইখিনিকে মই যিমানখিনি পাৰিছোঁ আপোনালোকৰ আগত উলিয়াই আনিছোঁ হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে ক'ৰবাত তাৰ বাবে ক্ষমা খুজিছোঁ অশেষ ধন্যবাদ থাকিল আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আচলতে বিহু সমিতিৰ সম্পাদক আছে আপোনাৰ কাষলৈ আহিছোঁ ব্যতিক্ৰমী ৰূপত আচলতে পিঠা পনা তৈয়াৰ কৰা এই প্ৰতিযোগিতা সততে দেখিবলৈ পোৱা নাযায় কিন্তু এইবাৰ বামগাঁৱত আয়োজন কৰা হৈছে কি ক'ব নিশ্চয়কৈ এইখিনিতে আমি প্ৰথমে আমাৰ বামগাঁৱৰ সকলো মহিলাক আমি ধন্যবাদ দিব লাগিব তেওঁলোকৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাটা আজি আমি এই কাৰ্যসূচীত কৰিবলৈ পাৰিছোঁ আৰু এই কাৰ্যসূচীৰ পৰা আমি এটাই সমাজখনলৈ মেছেজ দিব বিচাৰিছোঁ যে যিখিনি পিঠা ইতিমধ্যে বিলুপ্ত হৈ গৈছে বা যিখিনি পিঠা আজি নৱপ্ৰজন্মই দেখা নাই সেই পিঠাখিনি যে আজি এই প্ৰতিযোগিতাৰ মাজতে তেওঁলোকে দেখে বা নৱপ্ৰজন্মই যে সেই পিঠাখিনিৰ প্ৰতি আকৃষ্ট হয় সেইটোৱে আমাৰ চিন্তা আৰু সেই চিন্তাটো আগত লৈ পেলাই আমি এই প্ৰতিযোগিতা আগবঢ়াইছোঁ আৰু কি অনুষ্ঠান আছে এইবাৰ হয় আজি আমাৰ মুখ্য সাংস্কৃতিক সন্ধ্যাৰ এই সাংস্কৃতিক সন্ধ্যাতে আমাৰ অসমৰ জনপ্ৰিয় যি হুঁচৰি দল চৰাইদেউ হুঁচৰি দল ইয়াত উপস্থিত হ'ব ঠিক 9 বজাৰ লগে লগে তেওঁলোকে বিহু হুঁচৰি প্ৰদৰ্শন কৰিব আৰু অসমৰ জনপ্ৰিয় কৌতুক অভিনেত্ৰী বিউটি বাইলুং আৰু অভিনেতা মুকুতা তাই ইয়াত উপস্থিত হ'ব আৰু তাৰপিছতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঠিক 11 বজাৰ লগে লগে মন্টুমণি শইকীয়া ইয়াত গীতৰ শৰাই আছে তাৰপিছতে আমাৰ এনেধৰণে গতানুগতিকভাৱে আমাৰ অনুষ্ঠান চলি যাব ধন্যবাদ জনাইছোঁ আৰু এই আছিলে সমিতিৰ সম্পাদক আৰু আমি দৃশ্য দেখুৱাই আছোঁ আচলতে বিভিন্ন তৰহৰ পিঠা ইয়াত তৈয়াৰ কৰা হৈছে এয়া চুঙা পিঠাই হওক বা অন্যান্য যিসমূহ পিঠা বৰ পিঠা যি তিল পিঠা সুতুলি পিঠা সকলোৱে ইয়াত আচলতে স্থান পাইছে সমান্তৰালভাৱে যি নাৰিকলৰ লাডু তিলৰ লাডু সকলো আৰু যিসমূহ অসমীয়া জলপান সেই জলপানসমূহ আচলতে ইয়াত ঠাই পাইছে আৰু ব্যতিক্ৰমীভাৱে দেখিবলৈ পোৱা গ'ল যে এইবাৰ বামগাঁও যি ৰঙালী বিহু সন্মিলন তাত এই পিঠা বনোৱা প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু মহিলাসকলেও যথেষ্ট উৎসাহেৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে বিচাৰকসকলে ইয়াত বিচাৰ কাৰ্য চলাই আছে যে কোনে ইয়াত আচলতে ভাল পিঠা বা শ্ৰেষ্ঠ পিঠা তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ